শৈশৱত ককা দেউতা নাতি আৰু হাতী নামৰ চিনেমাখনিত শিশু চৰিত্ৰৰ ভূমিকা ৰূপায়ণ কৰা ল'ৰাটো আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ল। সেই স্থানত উপস্থিত হৈ সোণোৱালী শৈশৱ সোঁৱৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতীতৰ সোণোৱালী স্মৃতি বিজড়িত সেই দলংখনৰ ওপৰেদি হাতীৰ পিঠিত উঠি পাৰ হ'ল মুখ্যমন্ত্ৰী। ৰাইজৰ সেৱাত উৎসৰ্গা কৰিলে সেইখন দলং। ৰিলৰ পৰা ৰিয়েল কৰি শৈশৱলৈ ঢাপলি মুখ্যমন্ত্ৰী। এটা বিশেষ ঘটনা আছে। প্ৰথম দিনা যেতিয়া মই হাতীৰ পিঠিত উঠিছোঁ তেতিয়া ৰছী দি গৰু গাড়ীখন বান্ধি দিছিলে। হাতীটো যেতিয়া চলিলে তেতিয়া গৰু গাড়ীখনে ৰছী আছিল কাৰণে গৰু গাড়ীখনে আহি হাতীটোৰ ভৰিত খুন্দা মাৰি দিলে আৰু হাতী বিকুটৰ পগলাৰ দৰে ইফাল সিফাল একদম দৌৰিব আৰম্ভ কৰিলে। সেই মুহূৰ্তত মই সৰু আছিলোঁ, হাতীৰ পৰা পৰি যাব লাগিছিল, কিন্তু যেনে তেনে মই হাতীটো ধৰি উঠিছিলোঁ আৰু এসময়ত মাউতে হাতীটোক কণ্ট্ৰল কৰিলে। তাৰপিছত আমাৰ ইয়াৰ স্থানীয় লোক আৰু নিবৰুৱা সকলোৱে সিদ্ধান্ত ল'লে যে ৰছীৰ লগত গৰু গাড়ীটো আমি নলগাওঁ, বাঁহ এডাল লগত গাঁঠি দিম, তেতিয়া গৰু গাড়ীখন আগুৱাই নাহিব। গতিকে এক প্ৰকাৰ ক'ব গ'লে হাতীৰ লগত মোৰ সেইটো বহুত ডাঙৰ অভিজ্ঞতা। আৰু যেতিয়া মই ক্লাছ 6ত পঢ়িছিলোঁ, যেতিয়া হাতী একদম চিঞৰ বাখৰ কৰি চাৰিওফালে ঘূৰিছে, মাউতেও কণ্ট্ৰল কৰিব বহুত দেৰি পৰা নাই। এটলিষ্ট 15 মিনিট সময় মই হাতীৰ ওপৰত আছোঁ আৰু হাতীয়ে গোটেই হুলস্থুল কৰি ঘূৰি ফুৰিছিলে। আজি মনত পৰি গ'ল। নিউজ ডেস্ক ৰিপৰ্ট, অসম স্পন্দন।